স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। হোলীৰ দিন বুলি আজি এটা ব্লগ বনাব বিচাৰিছোঁ আৰু আজি হোলী বুলি বৰদোৱালৈ গমন কৰিব বিচাৰিছোঁ। যিহেতু গোটেই অসমবাসী ৰাইজে জানে যে বৰদোৱা আৰু বৰপেটা হোলীৰ কাৰণে হোলী দিনটোৰ পৰা আৰম্ভ কৰি 5 দিনলৈকে বহুত প্ৰখ্যাত হয়, সকলো লোক যায়। আৰু মোৰ লগত যাব আমাৰ ফুকন দা, তেওঁৰ ঘৰ হৈছে গুৱাহাটীত। আমি দুইজন যাম আজি, গৈ গোটেইখিনি বস্তু উপভোগ কৰিমগৈ। আহক তেন্তে। এটা তো পঢ়ি ঘূৰি এটা মোক গতি নাইকিয়া থৈ গ'ল গতি নাইকিয়া কৰিব খুৰী শাক অলপ লগাওক। হে ভাল খোৱা শাক অলপ লগাওক, শাক অলপ লগাওক। একদম চমু ৰাস্তা দেখাব। এইটো ন এই কাষৰ এপিচৰ কাষেদি হোলী খেলাৰ প্ৰথম দিনাখনৰে পৰা আৰম্ভ কৰি প্ৰায় 3 দিন পৰ্যন্ত ইয়াতে এটা বিশাল উৎসৱ পালন কৰা হয়। স্থানীয় কৰ্তৃপক্ষৰ সহযোগত সকলো কমিটিৰ সহযোগত সকলো লোক একগোট হৈ ইয়াৰে স্থানীয় লোকে এটা ডাঙৰ উৎসৱ উদযাপন কৰে। হোলীৰ প্ৰথম দিনাখনৰ পৰা আৰম্ভ কৰি ইয়াতে এনেধৰণৰ বহুত দোকান বজাৰ আপোনালোকে নিশ্চয় দেখিব পাইছে। ইয়াতে বহু ধৰণৰ দোকান বজাৰ ইয়াতে উপলব্ধ আৰু অসমৰ চুককোণৰ পৰা বহু লোক ইয়াতে আহে। বিভিন্ন জাতি জনজাতিৰ লোক আহি এই ঠাইডোখৰত এইবোৰ উপভোগ কৰেহি। আপোনালোকে নিশ্চয় দেখিব পাইছে ইয়াতে কিমান লোকৰ আগমন ঘটিছে। আৰু ইয়াৰ প্ৰথমৰ সময়খিনি বুলি আপোনালোকে খুব কম সংখ্যক জনবহুল পৰিৱেশ দেখিছে, কিন্তু বহুত বেছিয়েই মানুহ হয় ইয়াত, ভৰি দিব জেগা নোহোৱা হয়। কিন্তু আমি প্ৰথমখিনি সময়ত আমি খোজ দিছোঁহি ইয়াত আহি, আৰু দেখাব লগা বহুত আছে। ভিডিঅ'টো যদি চাই তেতিয়াহ'লে যথেষ্ট বস্তু ইয়াতে দেখিব পাব। ইয়াতে নিৰাপত্তাৰক্ষীকো বিশেষকৈ যুগুতোৱা হৈছে স্থানীয় থান প্ৰাংগণৰ কৰ্তৃপক্ষৰ দ্বাৰা, চৰকাৰৰ সহযোগত। এয়া আপোনালোকে নিশ্চয় দেখিছে নিৰাপত্তাৰক্ষী সকলো নিৰাপত্তাৰক্ষীয়ে ইয়াতে বিভিন্ন ধৰণৰ মেনেজমেণ্ট আদি, পাৰ্কিঙৰ পৰা আদিলৈকে এক শান্তি পৰিৱেশৰ সৃষ্টি কৰিবলৈ ইয়াতে সকলো লোক নিৰাপত্তাৰক্ষীৰ সকলোৱে ইয়াতে নিজৰ নিজৰ কৰ্তব্য পালন কৰিছে। এয়া হৈছে থান প্ৰাংগণৰ পুৰণা দুৱাৰ, আৰু এয়া আমি দুৱাৰত আহি ভৰি দিছোঁহি আহি। আৰু ইয়াত দেখিছে নিশ্চয় হোলী বুলি সকলোৱে ৰং ধেমালি কৰি ফাকু দিছে। ইয়াতে আমাৰ ফুকন দাই সেৱা কৰি লৈছে, ময়ো সেৱা কৰিলোঁ। চেণ্ডেলযোৰ বিশেষকৈ পিন্ধি যাব লগা হ'ল, আৰু ইয়াতে চেণ্ডেল থোৱা ঠাই যিহেতু য'তে ত'তে চেণ্ডেল থ'ব নোৱাৰি, চেণ্ডেল চুৰি হয়। আৰু নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে কিমান লোকৰ আগমন ইয়াতে ঘটিছে। আৰু বহুত ডাঙৰ এটা এলেকা বিস্তাৰিত হৈ আছে বৰ্তমান এই থান প্ৰাংগণৰ যিটো এলেকা হয় আপোনাৰ। ইয়াতে বহু ধৰণৰ প্ৰত্নতাত্ত্বিক বস্তুৰ লগতে পুৰণা কিছুমান বস্তু আপোনালোকে ইয়াতে উপভোগ কৰিব পাৰিব যদি আহে। আৰু নিশ্চয় গম পাইছে চৰকাৰৰ দ্বাৰা এটা বহুত ডাঙৰ প্ৰজেক্ট আৰম্ভ হৈ আছে থান প্ৰাংগণৰ এটা নতুন ৰূপ দাঙি ধৰিবলৈ। যি ব্ৰতদোৱা ঠাই আছে, এই ঠাইখনৰ ভিতৰত এক বিশেষ ধৰণৰ ৰূপত ব্ৰতদোৱা থান প্ৰাংগণ ইয়াতে আপোনালোকক দৰ্শোৱা হ'ব। আৰু নিশ্চয় দেখিছে ইয়াৰ বহু জেগাবিলাক অলপমান অপৰিপাটীয় সৃষ্টি, অলপ জাবৰ জোঁথৰবিলাক দেখিব পাব যে কোনো কথা নাই। ইয়াতে মেনেজমেণ্ট চিষ্টেমটো অকণমান হয়তো তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই, হয়তো একো অসুবিধা নাই বাৰু, কিন্তু ইমানখিনি হ'ব নালাগে। যিয়েই যি নহওকনো বহু লোক যিহেতু ইয়াতে আহিছে। আপোনাৰ চব এতিয়া যে আপুনি যে আজি প্ৰথমবাৰৰ বাবে আহিছে, বৰদোৱা থান প্ৰাংগণত আজি হোলীৰ উৎসৱ উপলক্ষে আজি আপুনি প্ৰথমবাৰৰ বাবে আহিছে নাই? গতিকে সকলোৱে যে আপোনাক যে এটা ভাৰ্চুৱেলিটি হিচাপে যে বুজাই দিয়ে ইয়াত এনেকুৱা ইয়াত তেনেকুৱা, আপোনাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে ইয়াতে প্ৰথম আহিছোঁ যে ইয়ালৈ। হয়, আগতো আহিবলৈ সুবিধা পোৱা নাছিলোঁ, আজি আহিলোঁ। এতিয়া চাওঁ বাকীখিনি চাবলৈ বহুত আছে, চাই লোৱাৰ পিছত আপোনালোকে নিশ্চয় দেখিব পাইছে এয়া হৈছে আমাৰ নিজৰ জাতিগত সংস্কৃতিৰ সাজপাৰ পৰিধান কৰিও বহু লোক ইয়াতে আহিছে। কিন্তু কৈ কি লাভ আছে, আমি নিজেই সেই কাম কৰিব নোৱাৰিলোঁ। যথেষ্ট দুখিত আমি তাৰ বাবে। ইয়াত নিশ্চয় দেখিব পাইছে আমাৰ ফুকন দাই
এয়া ফটো তুলিবৰ কাৰণে তেওঁ বহুত মানে উতুলপাৰ লগাই আছে। তেওঁৰ মোবাইলৰ দ্বাৰা তেওঁ নিজৰ স্মাৰ্টফোনত ফটো লাগে তেওঁক। যিহেতু মই কৈ আছোঁ যে এই ভিডিঅ'ৰ দ্বাৰা শ্বট লৈ পেলাই আপোনাক দি দিম, কিন্তু তেওঁ মান্তি নহয়। সেয়া দেখিছে তেওঁ ফটো উঠিছে, কিন্তু যিটো ফটো উঠাই থকা গৈছে তেওঁৰ স্মাৰ্টফোনতে ফটো উঠাই আছোঁ। তেওঁ কোনোপধ্যেই মান্তি নহয়, তেওঁ নিজৰ স্মাৰ্টফোনতহে তেওঁ ফটো উঠে। ঠিক আছে, বিশেষকৈ তেওঁক ফোনটো দি দিলোঁ। আৰু এতিয়া নিশ্চয় পিছফালে যিটো গৃহ দেখিব পাইছে, ৰজা ৰাজকাৰেঙৰ দৰে যিটো গৃহ দেখিছে, সেইটো সেই চৰকাৰৰ ফালৰ পৰাই প্ৰজেক্ট আহিছিলে। যথেষ্ট উন্নত সহকাৰে এই প্ৰজেক্টটো বনাইছে। নিশ্চয় দেখিছে, আগৰ নাছিলে এইটো আপোনাৰ অতি কম সময়ৰ ভিতৰতে অতি সুন্দৰভাৱে ইয়াত নিশ্চয় দেখিছে। বেক চাইডে খুঁটাবিলাক গল্ডেন কালাৰৰ কিছুমান ডিজাইনিং দিয়া আছে, অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। কেমেৰা যিটো কোৱালিটি আপোনাৰ ফটো মাৰা নাই নহয়, তুমি আছা নেকি? ইয়াত আপোনাৰ ব্ৰাছ শ্বট মাৰি দিম নহয়, টেনশ্যন কিয় লৈছে? আপোনাক বিচাৰি মিনু কাকতি আমাৰ অনুসন্ধান কাৰ্যালয়ত বহু সময় ধৰি অপেক্ষা কৰে। মিনু কাকতি আমাৰ অনুসন্ধান কাৰ্যালয়ত এইটো নৈমিষা ক্ষেত্ৰ, এইটো নৈমিষা ক্ষেত্ৰ। এই হৈছে ব্ৰতদৱা আলিপুখুৰী অৰ্থাৎ গংগাপাৰ, আৰু ইয়াতেই এই পুখুৰী পাৰতেই গুৰুজনাৰ জন্ম হৈছিলে, আৰু ইয়াতেই গুৰুজনাই সাঁতুৰি ইপাৰ সিপাৰ হৈছিল, গা ধুইছিল আৰু বিভিন্ন ধৰণৰ খেল ধেমালি আদি কৰিছিল বুলি জানিব পৰা গৈছে। আৰু বিশেষকৈ এই পুখুৰী পাৰতেই বিভিন্ন লোকে ইয়াতে বিভিন্ন ঠাইৰ পৰা আহি বিশেষকৈ তেওঁলোকৰ যি খোৱা বোৱাৰ যি ব্যৱস্থাপনা কৰি লৈছে, আৰু তেওঁলোকৰ যি নিৰামিষ যি ভোজন ইয়াতে বাধ্যতামূলক, আৰু তেওঁলোকে সেই তেনেধৰণৰ সাত্বিক ভোজনেই তেওঁলোকে গ্ৰহণ কৰিছে ইয়াতে বনোৱাৰ। বিশেষকৈ ইয়াতে নিশ্চয় দেখিছে ছাইডত যি পেণ্ডেল তৰি থোৱা আছে, ইয়াতে যিসকল লোক ইয়াতে বহুত দূৰৈৰ পৰা আহি ইয়াত থাকিব, বা ইয়াতে এই 3 দিনৰ কাৰণে যিসকল লোকে থাকিব বিচাৰিছে তেওঁলোকৰ কাৰণে কৰ্তৃপক্ষই ব্যৱস্থাপনা কৰি দিছে। আৰু বিশেষতে প্ৰজাপিতা ব্ৰহ্মকুমাৰী যি শিক্ষামূলক যি বিশ্ববিদ্যালয়, ইয়াতে তেওঁলোকে ব্যৱস্থা কৰি দিছে, দেখিব পাইছোঁ আমি। বিশেষতে যথেষ্ট ভাল লাগিছে। ইয়াতে বহুত ডাঙৰ এটা এলেকা বুলি ক'ব লাগিব, বহুত ডাঙৰ এটা এলেকা। বিভিন্ন ঠাইৰ বিভিন্ন লোক ইয়াতে আহি একত্ৰিত হয়, আৰু এই যি আধ্যাত্মিকতাৰ যি নিদৰ্শন প্ৰভুৱে দি থৈ যোৱা, গুৰুজনাই দি থৈ যোৱা এই সকলো বস্তু ইয়াতে তেওঁলোকে দৰ্শন কৰে। আৰু ইয়াৰ ধনাত্মক যি অনুভৱ তেওঁলোকে লয়। যি নহওক, যথেষ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাওঁ। আৰু ইয়াতে বেছিকৈ ভিডিঅ' কৰাটো মানে যি টি ঠাই মানে কি উঠোৱাটো মানে বিনা পাৰ্মিশ্যনত গ্ৰহণযোগ্য নহয়। তথাপিও আমি কমিটি দুজনক সুধি পেলাই আমি এইখিনি কাম কৰিছোঁ। আৰু আগতো আমি এটা বেলেগ এটা চেনেলত আমি যেতিয়া কাম কৰিছিলোঁ, যেতিয়া কোনো ধৰণৰ ইয়াতে প্ৰগ্ৰাম হোৱা নাছিল যদিও গুৰুজনাৰ তিৰুভাৱ তিথি আছিলে, আৰু তিৰুভাৱ তিথিত আমি যেতিয়া ইয়াতে বাইট চাইট লৈছিলোঁ বা বস্তুবিলাক দেখাইছিলোঁ, তেতিয়া আমি এপ্লিকেশ্যন সহকাৰে আমি পাৰ্মিট ল'ব লগা হৈছিলে, আৰু এটা ভিডিঅ' কৰিব লগা হৈছিলে। কিন্তু সেই সময়খিনিৰ কথা আমি জনালোঁ এজনক, আৰু তেওঁ যেতিয়া সন্মতি দিলে, বহু লোকে ইয়াত উঠাইছিল যিহেতু, গতিকে আমি তেতিয়া নন অফিচিয়েলি এটা মানে হিচাপে যদি আমি হেৰি কৰিব চাওঁ, ক'লোঁ যে জাষ্ট ষ্টাৰ্টিঙৰ আমাৰ কাম, গতিকে আমি ইমান ডাঙৰ নহয়, জাষ্ট এনেই এবাৰ কৰিব পৰা যায় যদি কৰিব পৰা হ'ব বুলি ক'লে আমি কৰি আছোঁ। সেই নিশ্চয় দেখিছে, এইটো ইয়াতেই আপোনাৰ বহুত ডাঙৰ নাম প্ৰসংগ ইয়াতে অনুষ্ঠান হয়। মেইন মানে ঠাই বুলি ক'ব পাৰি, এইখিনি মেইন ঠাই গোটেইখিনিয়ে হয়, কিন্তু ইয়াত বহুত ডাঙৰ প্ৰসংগ হয়। আৰু এইটো হৈছে গুৰুজনাৰ পদৰ যি পদভাগ আছে, এই পদভাগ ইয়াতে স্থাপিত কৰি থৈ দিয়া আছে। নিশ্চয় দেখিছে, আমি ভিতৰলৈ সোমাই যোৱাৰ অনুমতি পোৱা নাই, যিহেতু বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ।
আৰু ইয়াতে বিভিন্ন ধৰণৰ শিল্প ভাস্কৰ্য চিত্ৰকলা কিছুমান ইয়াতে সম্পূৰ্ণ সুন্দৰ ৰূপে ইয়াতে নিদৰ্শন চেণ্ডেল তৎক্ষণাত কি হৈ গ'ল দেখিলে ওপৰা পৰি কৃষ্ণ গোসাঁই পূজা অৰ্চনাৰ অন্তত পুনৰ সমাগুৰি সত্ৰৰ মাজেৰে শান্তিজনৰ কাষেৰে পুৰণা বাছ চেণ্ডিকেট হৈ শ্ৰী শ্ৰী উত্তৰ দুৱাৰেদি শ্ৰী শ্ৰী কৃষ্ণ গোসাঁই কীৰ্তনত ৰীতিমতে প্ৰৱেশ কৰিব। শ্ৰী শ্ৰী কৃষ্ণৰ যাত্ৰাৰ পথত গোটেই দিনটো খালী পেটেৰে গোটেই পেটটো একেবাৰে কিবা ধৰণৰ কৰি দিয়াৰ কাৰণে আমি নিৰামিষ ভোজন বিচাৰিলোঁ আৰু এটা ঠাইত পালোঁ সুন্দৰভাৱে আমি নিৰামিষ ভোজন বনাই যিহেতু আজিৰ দিনটোত বেলেগ আমিষ বস্তু নাখাওঁ বুলিয়ে বিশেষকৈ বেঙেনা ফ্ৰাই ৰুটি আৰু আচাৰৰ লগতে ৰঙালাও ভাজি আমি এঠাইৰ পৰা অৰ্ডাৰ দি বনাই আনিছোঁ আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত নিশ্চয় দেখিছে কোনো ধৰণৰ ইয়াতে হাই হুলস্থুল নাই সুন্দৰ পৰিৱেশৰ মাজত আমি ইয়াতে শান্তি মনেৰে খাম যিহেতু ৰাতিপুৱাৰে পৰা খালী পেটেৰে আমি ঘূৰি ফুৰিছোঁ সৰু সুৰা কিছুমান চাহ তাহ খালেও মানে কোনো ধৰণৰ মানে ভালকৈ নাখালে ভাল নালাগে যিহেতু আপোনালোকে নিশ্চয় জানে গতিকে যে আমি দুয়োজন মিলি পেলাই পেটটো অলপ ঠাণ্ডা লগাই ল'ম অলপ খাই চাওঁ কেনেকুৱা লাগিছে টেষ্টি নে ঠিক আছে বাৰু তেতিয়াহ'লে এনেকুৱা এটা প্ৰকৃতিৰ অপূৰ্ব বিলীন সুন্দৰ পৰিৱেশৰ মাজত যেনেকৈ নহওকনো কিয় এনেধৰণে খাদ্য গ্ৰহণ কৰাটো সৌভাগ্যৰ বিষয় বুলি ক'ব লাগিব কাৰণ সেইটো অনুভৱ সকলোৰে হয়তো বেলেগ বেলেগ হ'ব পাৰে অলপ হ'লেও কি ক'ব দাদা এনেকুৱা এটা প্ৰকৃতিৰ ইমান ধুনীয়া সুন্দৰ শোকাকুল পৰিৱেশৰ মাজত শোকাকুল বুলি ক'লে অলপ ভুল হ'ব নেকি আপুৰুগীয়া বুলি ক'ব লাগিব হয় ভাল আৰু পৰিৱেশটো ধুনীয়া মানে অৱশ্যে অকণ বৰষুণো দি আছে তাৰপিছতে ৰুটি চব্জি বেঙেনা ফ্ৰাই আৰু জলকীয়া আচাৰ এইখিনি বহুত টেষ্টি বনাইছে মানে চিনাকি দোকান এখন পৰা লৈ আমি নিৰামিষে গ্ৰহণ কৰিছোঁ কিন্তু আজি দৌল যাত্ৰা হেৰি এনেকুৱা এটা ঠাইত যিটো বস্তু আপুনি নিজৰ ঠাইডোখৰত থাকি বা এখন হোটেলৰ ভিতৰত আপুনি গ্ৰহণ কৰিবও নোৱাৰিব এনেকুৱা এটা ঠাইত আপুনি একো শান্তিৰ পৰিৱেশ আৰু এটা মানে প্ৰকৃতিৰ নেচাৰৰ লগত এটা এটেচমেণ্ট থকা পৰিৱেশ গতিকে আপুনি এইটো ভাবিব লাগিব মোৰ ভাৱনাৰ দ্বাৰা আপোনালোকক বুজাইছোঁ যে খালি শুকান ৰুটি আৰু নিৰামিষ আমি ঘৰত খাবলৈ ইচ্ছা নকৰোঁ প্ৰায় এই নিৰামিষ এনেকুৱা তেনেকুৱা বা হোটেলতে হওক য'তে নহওক কিন্তু ইয়াত আপুনি যিকোনো এটা বস্তু আপোনাৰ মানে পেটৰ ভিতৰলৈ যাব এইটো বুজাজনে বুজিব যেনেকৈ উদাহৰণস্বৰূপে পথাৰৰ মাজত কিছু লোকে মানে পথাৰলৈ গৈ ভাত খাবলৈ ভাল পায় কিন্তু ঘৰত খাব নোৱাৰে ঠিক তেনেকুৱা ধৰণৰ এটা কথা গতিকে এই সময়টো পাবলৈ এটা ভাগ্য লাগিব গতিকে আজিকালি ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজত আমি সকলোৱে ব্যস্ত থাকোঁ গতিকে আজি হোলী বুলি পেলাই আমি ওলাই আহি পেলাই এনেকুৱা এটা মানে সময় এনেকুৱা এটা ঠাইত যে উপভোগ কৰিব পাৰিছোঁ আমি সঁচাই সৌভাগ্যৱান তো ধন্যবাদ জনালোঁ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ সামৰণি মাৰিছোঁ কাৰণ সন্ধিয়াও হ'বলৈ হৈছে গতিকে এতিয়া বিশেষতে নেক্সট ভিডিঅ'লৈ আপোনালোকক আকৌ মাতি আনিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভুল হ'ব পাৰে কিবা যদি ভুল হৈছে ক্ষমা কৰিব বাই বাই থেংক ইউ